তোক নাপাই তোৰ প্ৰেমিক পগলা হ'ব এতিয়া তই মোৰটো বাদ দে তোৰ বিকাশক তই মনৰ কথা কলি নে নাই ঐ প্ৰণৱ গৰু হেইজনী যা নালাৰি দি মই নোৱাৰো দেখিছা মই ইমান ধুনীয়াকৈ নেলছ কিটা ৰাখিছো যদি ভাঙি যায় তোৰ লগত যে কি হ'ব মইতো কেনে ৰাখো মোৰ লগত কাম কৰাকে যা না একো নহয় মই নোৱাৰো দেই যোৱা তুমি যোৱা তাতকে এটা কাম কৰি আমি নহলে ৰিলছ বনাও ৰিলছ ৰ আগতে গৰুটো লাৰি দি থৈ আহো হৈ হাঁহিব নালাগে আহ সোনকালে ও প্ৰণৱ চা না গৰুজনে কেনে কৰিছে গৰুজনী চোৱাচোন ইমান ধুনীয়াকে খাই আছে ঘাঁহবোৰ তুমি আহি গৰুজনী কষ্ট হৈ দিছা থাকক দিয়া ব'লা না ৰিলছ বনাম মোৰ ইমান মন যায় আছে ৰিলছ বনাবা এই আজিকালি এটা গান চলিছে এনেকে 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 দিয়া সেইটো বনাব বৰ মন গৈছে ব'লা বনাবি বল ঐ ঐ ভয় খুৱাই মাৰিবিচোন তই উঠা না কিয় কিবা কয় তৰা কি হ'ল তোৰ শুন না কথা এটা আছিল কি কথা তই ৰচোন ৰ তই এইবোৰ কি লৈ ফুৰা তোৰ কি ছোৱালী লোক নাই নেকি নাই তো তই গাঁৱত কেইজনী ছোৱালী থকা দেখিছ আৰু এটা কাম কৰ নহ'লে তই বিয়াখন পাতি ল আৰু তেতিয়া তোৰ পোৱালীকেইটা হ'ব নহয় পোৱালীকেইটাই মোৰ লগ হ'ব দে তই যদি মোৰ লগত বিয়া হ'ম বুলি কলি হয় চুপ তোক কোৱা নাই নহয় মই ভালকে ক'ব নোৱাৰা নেকি কিয় পিছে মোৰ গালে তই যদি মোৰ লগত বিয়া হ'লি হয় বুলি কৈছ ৰিলছ বনাবহে আহিছো কিবা তোৰ খেতি বেয়া নকৰো নহয় তই ইমান কিয় চিন্তা কৰিছ তৰা তই ৰিলছ বনাই কি কৰ আমি দুটাই ৰিলছ বনাই গোটেই অসমখনকে দেখাম আকৌ হ'ব এইজনীক লগত লৈ গোটেই অসমক দেখায় কি যে হ'ব এই তৰাৰ লগত তৰা তোক চাবলৈচোন মই আছোই তই আৰু গোটেই অসমক কিয় দেখুৱাব লাগে অ জন্দা আচোন ভিডিঅ'টো ধৰি দিবি গৈছো ৰবা ঐ ল'ৰা আকৌ দেৰি হৈ আছে বল দে কামটো দে ঐ ল এইটো গানত কেমেৰাটো মোক ধৰি দিয়ে মই ধৰিম ঐ এনে বুলি কৈছো নহয় কি নহয় ধৰিছোহে যা তৰা তই তোৰ লগত ভিডিঅ' বনাই থাক মই নোৱাৰো শুন না তোৰ লগত এটা ৰিলছ বনাম বুলি ভাবিছিলো কি হ'ল ৰিলছ বনাব খুজিছিলাচোন ইয়াতে নবনাব আগত বনাম ল
এই গানটোত মোক বনাই দে তোক দেৱা নেকি এটা সঁচা ঐ শুনচোন আহক আজি এই ডাঙৰ ছোৱালীজনী হয় অলপ মানুহ গাত জ্ঞান নাই কি যে হ'ব নহয় এইজনীৰ লগত আৰু এই প্ৰণৱ সেইজনী ছোৱালী হেনে ল'ৰাহে ধৰিবই নোৱাৰি কি যে হ'ব আহক আজি দুটাকে এচাক দিম বাক আহক মোৰতো লাগিব দিলো কি বা কৰিছে কাৰ ঘৰত বা কি কৰি আছে ঠিক নাই আহক আজি দি আছো শিক্ষা ইয়াতে ৰখি থাকিম বাপেকে বহুত ওপৰত গৈছে তাই দেউতাৰে ক'ব লাগিব নকবি না তই আকৌ মোৰ মৰমৰ মা হ'ব পেলাই নাথাকিবি ঐ যা তই ঘৰত যা আজিৰ পৰা যদি এক মাতিব অহা নহয় যাও হা মই নাযাবি দেৰিকে লগ পাম এই শুন অ খুৰী আৰু দুকমান দিয়কচোন দিনৰ দিনটো নকৰিবলগীয়া কামবিলাক কৰি ফুৰিব তাতকে অলপ প্ৰসাদ মন দিয়ক ঐ ঐ তোৰ নামটো কি আছিল ঐ ল'ৰা তই নাম নাজানা প্ৰণৱ হয় মোৰ নাম কিন্তু চবে মোক ৰিলছ ৰাণী বুলি কয় ৰিলছ ৰাণী বুলি কবি ৰিলছ ৰাণী অ খুৰী ৰিলছ ৰাণীক দুকমান দি দিয়ক ৰিলছ ৰাণী ভূত আঁতৰি যাব দিয়ক লাগি থাকক অ বিকাশ তুমি ঠিকে কৈছা তোমাৰ নিচিনা ল'ৰা আমাৰ এই গাঁওখনতেই নাই অ মা তই ঠিক কথাই কৈছ কি কেনে কৰ দেখো তই কেনে তই তাৰমানে এবাৰ গাঁৱৰ ল'ৰা চোৱা কামটোত ধৰিছ ন এনকে ক'বাত ঐ তই কি চাই আছ যা মুখখন ইমান চোপা লাওপাত কচুপাত দুজনী মোৰ চকুৰ আগত দুজনী মানে তয়ো দুজনীতে কৰিছ যা চোৱাবলৈ আহে মোক মই আৰু ঘৰত নাহো নাহিবি তই ঘৰত
ধেই টিউশ্যনলৈ যাবলৈ এনেই দেৰি হৈ আছে এই ল'ৰা ছোৱালীখিনি ৰখি আছে চাগে তাতে আকৌ মোৰ এই বাচন্তিখনৰ এই গতি অ' টিউশ্যন ছাৰ চাইকেল বেয়া হ'ল চাগে আমাক আকৌ কোবাবলৈ দিয়ে আমাৰে অভিশাপ লাগিল চাগে বেয়া ভাল পাইছোঁ মই তহঁতৰ যে আৰু মূৰত কিবা থাকিব সেইটো মই আশা কৰিব নোৱাৰি তহঁতৰ মূৰত গোবৰ আছে শুনিছ গোবৰ আছে আৰু গোবৰ বাহিৰেনো তহঁতৰ মূৰত কিবা থাকিব পাৰেনে অ' প্ৰণালী শুন না তাক যে মই ইমান দিনৰ পৰা ভাল পাওঁ বুলি কৈ আছোঁ সি আজিলৈ তাৰে উত্তৰ দিব নোৱাৰিলে আমাৰ মূৰতহে আকৌ গোবৰ থকা বুলি কয় কি তই মোক ভাল পাওঁ এই তোক মই কিমান দিন ক'লো এইবিলাক ভাল পোৱা চাল পোৱা মোৰ দ্বাৰা নহ'ব তই এজন বেলেগ ল'ৰাক ধৰ আৰু তহঁতে যলৈকে যাব আছে তালৈকে যা ইয়াতে সময় নষ্ট কৰি লাভ নাই নহয় মিছামিছি মোৰ সময় নষ্ট কৰিব ঐ টিউশ্যন ছাৰ তাই যে তোমাক ইমান ভাল পায় তুমিনো কিয় ভাল পোৱা বুলি ক'ব নোৱাৰা ঐ প্ৰণৱ তই ল'ৰা হৈ ল'ৰাৰ নিচিনা থাক এই ছোৱালীৰ নিচিনা ভাজবোৰ কিয় দি থাকা আৰু যলৈকে যাব আছে তলৈকে যা এই মোক এইবিলাকত শাস্তি কৰি নাথাকিবি যা অ' ছাৰ শুন না ভাল পাওঁ দুটা শব্দহে ক'ব লাগে তুমিতো লিখিব জানা পঢ়িব জানা তইতো আকৌ ভাল পা তই ভালকে ক'ব পাৰিছ নহয় তই নিজে কৈ দে শুনিছ যা এটা বেছিয়ে কৰিছে নেকি তই ভাল পাওঁ বুলি কবি নে তোৰ বেগটো আৰু মই নিদিওঁ কৰচোন ইয়াৰ বেগত কি কি আছে চাওঁ ৰ ধৰ আকৌ বকুল ফুলৰ দৰে তই ল'ৰা ছোৱালীক বকুল ফুলৰ দৰেহে পঢ়াৱ নেকি তই সেইখন বুজি নাপাবি সেইখন বেলেগৰ কাৰণে আনিছো দে সময়বোৰ নষ্ট কৰিব নালাগে তহঁতে মই আৰু কিতাপ পঢ়ি পাইছো নে কেতিয়াবা চিলিঙাটো ভালে আছে তোৰ দিনৰ দিনটো ওলৈ তলুকে অ'ত ঘূৰিব ত'ত ঘূৰিব নকৰিবলগীয়া কামবিলাক কৰিব চা গুচ ইয়াৰ পৰা বান্দৰটো থাক তই ঐ বল বাকী তই আকৌ পেহীৰ ঘৰলৈ কেতিয়াকে যাবি তইতো জানই গাঁৱত এখন ভাল কলেজ নাই সেইবাবেহে তোক নাপাই তোৰ প্ৰেমিক পগলা হ'ব এতিয়া তই মোৰটো বাদ দে তোৰ বিকাশক তই মনৰ কথা কলি নে নাই নাইও কোৱা বিকাশক যে ইমান ভাল পাওঁ তাক যে মনৰ কথা কেতিয়া ক'ব পাৰিম তাকে ভাবি থাকো দে গা ধু বহুত ঠাণ্ডা পৰিছে আজি কুঁৱলীটো বহুত পৰিছে অঁ তই ঠিক কথাই কৈছ ঐ সিটো পাৰৰ বগৰীজোপা পকিছে নহয় হয় নেকি খাবলৈ যাম দে ঐ নিশা শুনাচোন ঐ তোৰ প্ৰেমিক আহিছে যা কথা পাত গৈ ইমান দিনৰ মূৰত লগ পাইছ ঐ ক এতিয়া তহঁত দুটাই নৈ পাৰলৈ আহিলি যে ঐ মই অহা নাই দে কিন্তু ই মোক জোৰ কৰিহে লৈ আহিছে সেইবাবেহে আহিছোঁ মই অ' জুন্দা যোৱাকালিতো মোৰ লগত ৰিলছ নবনালিয়ে তই এই হ'ব তই যিটোহে লগত লৈ গৈছিলি তোৰ লগত যে আজি ৰিলছ আনি গা ধুই থকা নাই সেয়ে বহুত ঐ জুন্দা তাৰ বিষয়ে বেয়াকৈ নকবি দেই সিয়ে মোৰ ভাল ফ্ৰেণ্ড অ' তোৰ মুখত যে সি বুলি শব্দটো শুনিলোঁ সেয়ে বহুত তাই অ' তই সলনি হলি ন নাই হোৱা সলনি কি ক তই যদি সলনি হোৱা নাই ফেচবুকটো কিয় খুলি ললি হ'ব মূৰত কোবাব নালাগে সকলো ছোৱালীৰে ফেচবুক আছে ন তৰাৰোতো আছে তোমাক মই তৰাৰ কথা কোৱা নাই নহয় তুমি মোক সন্দেহ কৰিছা থেত আকৰি তোমাক মই সন্দেহ কৰা নাই নহয় তোমাক ভাল পোৱাৰ কাৰণেহে কৈছোঁ ঐ তৰা তোৰ কাৰণে বস্তু এটা আনিছিলোঁ তোৰ আজি গা ধোৱা হ'বনে ঐ তোৰ বস্তু মোক নালাগে তই দেখোন জানই মই এই নৈৰ ঘাটটো কিমান ভাল পাওঁ সেইবাবে গা ধুই থাকো আকৌ আৰু এটা কাম কৰ তই নহয় তাক লৈ যা ইমান কথা পাতি আছে আৰু তোৰ লাজু নাই নে ছোৱালীয়ে যে গা ধোৱা চাই আছ তই
হ'ব দে তোক নাচাওঁ ঐ বিক্ৰম ইহঁতে লাজ কৰিব পায় ঐ তই একে তাক পাই পাহৰিয়ে গলি মোলে কি যে হ'ব তোৰ লগত ৰহ আকুৰিজনী কি যে কৰ তই ঐ ল'ৰা তই হিৰি দলিয়াই থাকিবি নে মোৰ লগত কথাও পাতিবি ক বহিছোঁ এতিয়া কিমান ভাল পাওঁ তই মোক সেইটো কিবা সুধিবলগীয়া প্ৰশ্ন নেকি তই নেজানো নেকি মই কিমান ভাল পাওঁ এটা কথা কওঁ ক আকৌ দেউতাই ল'ৰা চাইছে মোলে বিয়া দিব বোলে ভালে হৈছে বিয়া হৈ যোৱা তই ধনী ঘৰৰ ল'ৰা চাগে তই হাঁহিছ মইতো টিউশ্যন কৰিয়ে ঘৰখন চলাই আছোঁ আৰু তোৰ ঘৰৰ মানুহেনো টিউশ্যন কৰা ল'ৰা তাত বিয়া দিবনে সেইটোতো অসম্ভৱ ধনী ঘৰৰ ল'ৰা চাইছে তোক বিয়া দিব সেইটোতো ভাল কথা এতিয়া তই বা কি কৰ মই কি কৰিম সেইটো ময়ো নাজানো শুন বিকাশ তইতো পঢ়াটো ভাল আৰু তই টিউশ্যন কৰিয়ে ঘৰখন চলাই আছ আৰু মই জানো তই যে জীৱনত এদিন সফল হ'ব পাৰিবি আৰু নোৱাৰিলেও নাই মই সদায় তোৰ লগতে থাকিম তোক সেইকাৰণে ভাল লাগে কিন্তু মোৰ ভয় হয় জানো তই যদি মোৰ পৰা আঁতৰি যা আঁতৰি যাম বুলি কেতিয়াও নাভাবিবি কাৰণ মই তোৰ লগত সদায়ে আছোঁ আৰু সদায় থাকিম তহঁত দুটা আকৌ ইয়াতে পালেহি সুখ নাই মানে তহঁত দুটাই থিয় হৈ কি চাব ধৰিলি হা তহঁতৰ আৰু কাম মন নাই দিনৰ দিনটো অলৌ তলৌকে ঘূৰি ফুৰি মানুহৰ ঘৰত কিবা নহয় কিবা এটা কৰি ফুৰিবি আৰু পিছত গালি খাবি মাৰৰ পৰা মাৰ খাবি লাজ নালাগে তহঁতৰ হা আজি উত্তৰটো পালোঁ দে আৰু আমনি নকৰোঁ দে বৰ তহঁতি ঐ বল বিনা বল এতিয়া ঘৰলৈ যাওঁ কি হ'ব পাই মোৰ কিমান ব্ৰেকআপ হৈছে মই দুখ কৰিছোঁ জানো এই একজন ল'ৰাহে মই তোমাক বহুত ল'ৰা কথা দিম ব'লা ন ব'লা আহা ইয়াতে বহো আহা ন আকৌ নাযাওঁ বল ঘৰলৈ নহয় কি যে হ'ব ছোৱালীজনী আহা আহা ইয়াতে আমি বহিম কি যে ধুনীয়া লাগিব বহা ঐ এখনতো সোমাই দে না জানা ইনষ্টাগ্ৰামত যে আছে ৰাকে সি জানা মোক বহুত লাইক কৰি থাকে সি কৈ থাকে তুমি ইমান ধুনীয়া কি চেম্পু ব্যৱহাৰ কৰা বুলি কৈছে কিন্তু মোৰ চুলিখিনি চোৱাচোন ষ্টেচ কৰিব লগা হৈছে জানা মাৰি দিয়া না এটা ফটো মোক কি হ'ল ঐ বিনাৰ তাত ইমান কি আছে অ' যি নেকি মোৰ তাত নাই সেইজনী কি আছে তাইৰ গাত তুমি জানা তুমি বহুত ধুনীয়া মই তোমাক কৈছো না তোমাক মই বহুত ল'ৰা লাইন কৰি দিব পাৰোঁ তুমি একবাৰ মোক কোৱা মোৰ হাতৰ ৰাকেশ ৰক্তিম বিক্ৰম বহুত আছে দেখিছনে নাই মূৰতিজনীয়ে তাৰ গাত কেনেকৈ গা খেলাই আছে হ'ব আৰু তোমাৰ চিন্তাবোৰ বাদ দিয়া আহা না মোক ফটো মাৰি দিয়া দুটামান মই এনেকে মালাইকা হৈ ফটো দিম মালাইকা ৰচোন তই মোৰ মূৰটো গৰম নকৰ ইমান ভাল পাইছিলোঁ মই তাক সি যদি ভাল পায় আগৰ পৰাই মোক ক'ব লাগে ঐ শুন না মোকতো এনেও চবে ৰিলছ ৰাণী বুলিয়ে জানে মোক জানা উৰ্ফিৰ দৰে দুটামান ড্ৰেছ লগা আছিল এনেকৈ মই তেতিয়া ৰং দিয়া মৰম ৰং ভাল পোৱা তোৰ লগত কোনে থাকে পাই মোৰ মনটো ইমান বেয়া লাগি আছে আৰু তোৰ ৰং দিয়া মৰম চাল্লা ঐ শুন না শুন না ঐ মোবাইলটো দেচোন
চুন্দা ক'তনো আছা আমি ইণ্ডাষ্ট্ৰীৰ পিছফালে আছিলোঁ আচোন কথা এটা আছে আহিবি আকৌ সোনকালে অঁ গৈ আছোঁ ৰ'বা হ'ব দে তই সেইখন বুজি নাপাবি সেইখন বেলেগৰ কাৰণে দিছো দে সময়বোৰ নষ্ট কৰিব নালাগে তৰা কি হৈছে তোমাৰ বহচোন চুন্দা তৰা কি হৈছে তোমাৰ কোৱাচোন মোক চুন্দা মোক বাৰু ছোৱালী নিচিনা নালাগে নেকি কোনে কৈছে তোমাক ছোৱালীৰ নিচিনা নালাগে বুলি তুমি আটাইতকৈ ধুনীয়া লগা ছোৱালী যদি ধুনীয়া ছোৱালী বিকাশে মোক কিয় ভাল নাপায় বিকাশেচোন বীণাক ভাল পায় মই কথাটো আজিহে গম পালো আগতে জনা নাছিলো নহয় তুমি মানে বিকাশক ভাল পাইছিলা অকল ভাল পোৱাই নে মইতো তাক নাপালে মৰি যাম চুন্দা মই আহো দিয়া মইতো তোমাক নাপালে মৰি যাম সেইটো কেনেকৈ বুজাম তৰা মই তোমাক বহুত ভাল পাওঁ তৰা 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 শুনচোন বিক্ৰম ক'ত তই আকৌ মই মন্দিৰৰ ওচৰতে ৰখি আছোঁ গৈ আছোঁ ৰ ঐ ক'ত যাওঁ এতিয়া এই জোনৰ মন্দিৰৰ ওচৰত আছে কিবা হৈছে বোলে আৰে ৰাতিপুৱা 6 বজাত যাব লাগিব তোৰ একো কাপোৰ কানি বন্ধা হোৱাই নাই এতিয়া আকৌ তালৈ যাবলৈ কি দৰকাৰটো আছে মই নোৱাৰিছোঁ দেই আৰু তোৰ লগত সঁচাকে মই অশান্তি পাইছোঁ আৰে ভাই বলচোন বল লগৰ ল'ৰা কি হৈছে মই নাযাওঁ মই গেম খেলোঁ নাই মই গেম খেলোঁ আহাচোন কি বা হৈছে আৰে নাই তৰাক মই কথাখিনি ক'বই লাগিব নহ'লে মই বৰ অশান্তি ভুগি আছোঁ ইমান ধুনীয়ানে মই আৰু বিকাশক ভাল পাই বুলি জানিও মই ইমান দেৰি কৰিব লাগে কিবা ডাঙৰ কথা হ'ল নেকি নাই বচোন তহঁতে বহি লচোন তই বহচোন ঐ কচোন কিয় ইমান জল্দি মাতিলি তই মোক ঐ নকওঁ কিয়া তই ডাঙৰ কথা এটা মই তৰাক ভাল পাওঁ তাই মোক আজি বিকাশক ভাল পাওঁ বুলি ক'লে মই জ্বলি মৰি আছোঁ তেনেহ'লে তই কথাখিনি ক'লি নে নাই নাই নক'লোঁ তাই মোক বিকাশক নাপালে মৰি যাম বুলি ক'লে সেইকাৰণে নক'লোঁ একো তই এইবোৰ কথাৰ কাৰণেহে মাতিছিলি বল কালি ৰাতিপুৱাই কোম্পানী পাব লাগিব আৰু এইবোৰৰ মাজত আমাৰ সময় লাভ নাই দেই আমি এইটো কৰিয়ে খাব লাগিব আৰু সিহঁতো নিজৰ খেতি বোলা বস্তু এটা আছে ৰচোন তই এতিয়া কি কৰিম বুলি ভাবিছা কি কৰিম শুনচোন তই মোক সহায় কৰি দিব লাগিব এই কথাখিনি তৰাক তইহে ক'ব লাগিব চা বন্ধু ৰাতিপুৱা মই গুৱাহাটীলৈ যাম তৰাক মই লগে নাপাম জোন ই কোৱা কথাটোও হয় আৰু এটা কথা তই যদি ক তাই হয়তো মানি ল'ব কিন্তু ইয়াৰ কথাটো হয়তো মানি লোৱাটো সম্ভৱ নহয় চা এতিয়া তই ঘৰত যা বহুত ৰাতি হ'ল নহয় মই কাইলৈ গুৱাহাটী যাব লাগিব তই যদি ক'ব নোৱাৰা এইবাৰ গুৱাহাটীৰ পৰা মই আহিলে
তৰক কৈ দিম সি কৈ দিব দে তৰা তোৰে হ'ব দে গুৱাহাটী মানে তহঁতে মোক এটা ফোন কৰিবি হ'ব দিয়া তহঁতে যা এতিয়া হয় ঠিক আছে ঠিক আছে যোৱা ইমান ধুনীয়া ৰঙা মেখেলা মা সাজি কাটি ক'লে নে যোৱা বাপা এই বিকাশে বোলে কইনা আনিলে মোৰো মন যায় জানা মা এনেকে কলৰ তলত বহিম আই ঐ দেহি কি কলি তই তোক আগতে আলকাতৰাই দি গা ধুৱাম সেইটো ভিতৰত তোক চিধা কৰিম তাৰপিছতে তোৰ বিয়া কথা পাতিম বিকাশে কইনা আনিলে মই বেষ্টিক যাই কৈ আহো পাই তাই জানো বেচেৰীজনী কিবা কৰে তোমাৰ কইনা চোৱাতকৈ মোৰ বেষ্টি বেছি ডাঙৰ মই বেষ্টিক খবৰটো দি আহো আৰে থাকা তুমি যি কৰা কৈ থাকা মই আপোনালৈ ৰৈ আছিলো হয় নেকি বলক বলক কইনা চাই তেনে বাইদেউ বিকাশ ল'ৰাটো ইমান ভাল কিন্তু ছোৱালীজনীক বোলে বেলেগলৈ বিয়া দিব ওলাওতে বিকাশে লৈ আহিলে হয় নেকি মই তাকে শুনিছো বলা বলা দেৰি নকৰো ককা তৰা নাই নেকি এইফালে দেখি পাবা আইতেলৰ আছে হ'ব যাওঁ মই আইতা এই মানুহ কিয় প্ৰেমত পৰে নো কিয় জানিব মন গৈছে আইতা বেষ্টি 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 বহুত ডাঙৰ কথা এটা হ'ল নহয় তুমি গম পাইছানে নাই কি কথা এতিয়া আপুনি থাকক দেই মোৰ বেষ্টিৰ লগত এটা কথা তই ইফালে আহা মোৰ লগত বিকাশে বিয়া পাতিলে কি হ'ল আকৌ দেখো না বিয়াহে পাতিছে আকৌ বল 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 মানুহে দেখিলে কি বুলি ক'ব তই যে কি ছোৱালী নহয় আহা হৈছে আৰু বিয়াহে পাতিছে মোৰ যে 4-5বাৰমান ব্ৰেকআপ হৈছে মই এনেকৈ কান্দিছো নেকি আহা 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 তই আহা তুমি আহি ভালে কৰিলা দিয়া মন পচন্দৰ মানুহজনৰ লগতহে মুখৰ সংসাৰ কৰিব পাৰি মাত্ৰ তুমি এতিয়া দুয়োজনে ভালে থাকিবা মোৰ এটাই দুখ জবা মই কেতিয়া আজি ল'ৰাটোৰ বিয়াখন পাতি দিব পাৰিম দুখ নকৰিব বাইদেউ ভগৱানে যাক যেনেকৈ দিছে তেনেকৈ হ'ব আৰু সি ছোৱালী নিচিনাকৈ থাকিলেও তাৰ মনটো বৰ ভাল আমাৰ আকৌ তৰাৰ লগত দেখিছেনে নাই কেনেকৈ লাগি থাকে একো নহয় দিয়ক আপুনি মন বেয়া কৰি নাথাকিব তাকেও জবা তাকে ভাবিছোঁ মানে গোটেইখিনি ভগৱানৰ ওচৰতে বিশ্বাস ভগৱানৰ ওপৰত বিশ্বাস ৰাখক চব ঠিক হৈ যাব ছোৱালীজনী চাগে বৰ ভাল বিকাশৰ দৰে এজনী ছোৱালী পাইছে দুয়োটা যেন সুখত থাকে আহিছে আমাৰ আকৌ মা ঘৰত নাই এই কাইলৈ আমাৰ সেই তেল সেন্দুৰখিনি দিব লাগিব নহয় তাকে আয়ুৰ্বেদিকখিনি চব গৈছে মাতিবলৈ মাৰক লগ পাইছে বাটতে আমাকো কৈ পঠাইছে মই কৈছো আৰু ঘৰলৈ যাব নালাগে দে হ'ব আহিব লাগিব দেই ঘূৰি আহিম কিয় নাহিম বাৰু হ'ব দে আৰু কিমান কান্দি থাকা এনেকৈ কান্দিয়ে থাকিবি নেকি বল মই তোক ঘৰত থৈ আহো বল সন্ধিয়া হৈছে নহয় বল তই যা গৈ যা মই যাব পাৰিম যা বল একো নহয় বল মই কৈছো নহয় তই যা ঘৰত দে তই থাক পিছে মই যাওঁ কোনচোন কান্দি নাথাকিবি আৰু তই কান্দিলে মোৰো বেয়া লাগে নহয় নাকান্দিবি আকৌ তই শুনছো মই যদি তোক কেতিয়াবা বেয়াকে কৈছো তই মোক ক্ষমা কৰি দিবি দে নাচা কি এজনী কথা তাই জানো মোক এৰি এই বিদেশতহে যাব হ'ব দে একো বেয়া পোৱা নাই তুমি তেতিয়া আকৌ ভাল বান্ধৱী ন তই যা গৈ যা দে
দে যাওঁ মই কালিতো আকৌ আহিব লাগিব দিয়া দিয়া থাকা দেই দেখিছা নহয় মই তোমাক কৈছিলো আমি দুটা এক হম তই নোহোৱা অনুভূতিৰ মাজতো তই হোৱাৰ অনুভৱ আঁকি হৃদয়ৰ মাজত এজোপা কাঁইট পুহি ৰাখিছোঁ তাৰ কাঁইটবোৰে মাজে মাজে বৰকৈ বিন্ধিছে ঐ মই নোৱাৰো আৰু সহ্য কৰিব নাজানো কিয় মই জীয়াই জীয়াই মৰি আছো নাই নাই মই নিজৰ জীৱনে শেষ কৰি দিম সন্ধিয়া খবৰে হ'ল মাইনা দেখোন এতিয়ালৈ আহি নাপালে আপুনি কিবা জানে নেকি মই একো নাজানো মা তেতিয়াবা মামাৰ লগত আহিছে এতিয়া কোনবা গ'ল মা তাই প্ৰণৱৰ লগত যোৱাৰ পিছত আৰু এবাৰো অহা নাই নেকি এবাৰ আহিছে কৈছে ক'ত গৈছে বাৰু এই ছোৱালীজনীৰ লগতো যে কি হ'ব নহয় মোক মানে চিন্তাতে পেলাই থাকে যাবা ও যাবা তই ক'ত গলি ও তোৰ জীৰে জীৱন গৈলে আজি হে ৰাজহুৱা পুখুৰীত তই চাইছো আহি কি কৰিলে তই কি কৰিলি তৰা তই সঁচা ভাল পোৱা বুজি নাপালি আৰু মিছা ভাল পোৱাৰ প্ৰতিশ্ৰুতিত তই নিজকে শেষ কৰি দিলি তৰা তই কি ভাবিলি মই কি এনেকৈ জীয়াই থাকিম মই ভাল পোৱাৰ প্ৰতিশ্ৰুতি তোমাক দিব নোৱাৰিলোঁ তৰা তোমাৰ লগত ময়ো গুচি যাম মই তোমাক এনেকৈ এৰিব নোৱাৰোঁ তৰা তৰা তাইক আমি অন্তিম বিদায় দিয়া সময় হ'ল নহয় তাই কৈছিল মোক যে মই যদি কিবা বেয়াকৈ কৈছিলোঁ মোক বেয়া পাই নাথাকিবি কিন্তু মই আকৌ সেইবোৰ গমে পোৱা নাছিলোঁ নহয় তাই কি আমাক এৰি সেই অজান দেখিবলৈ গুচি যাব মই আছোঁ নহয় তুমি তৰা তই মোৰ লগত কি ৰেষ্ট নবনোৱা নেকি তৰা উঠি ভাইনা তই কিয় কাৰণে এইবিলাক কৰিলি তৰা উঠ তই যদি কিবা তই কিয় এনেকৈ শুই আছ তৰা ঐ তৰা উঠচোন এতিয়া আৰু কাৰ লগত উমলিম কাৰ লগত খেলিম মই আৰু ৰিলচিল নবনাওঁ আজিৰ পৰা মোৰ যে ৰিলচিল বনাব একেবাৰে নোহোৱা হয় আৰে মোৰতো লগ কোনোৱে নহয় চবে ছোৱালী বুলিয়ে কয় আৰে তই মোক সিহঁতৰ লগতে আছিলি এতিয়া মোৰ কি হ'ব তই এনেকুৱা কিয় কৰিলি আৰে মোৰ কথাটো ভাবিব পাৰিলি হয় মই আছিলোঁ নহয় তই কি প্ৰব্লেম হৈছিল মোক ক'লেতো মই বুজি পালোঁ হয় ন তই মোক ক'ব লাগিছিল
তৰা আৰু শুনচোন তোক যে মই এদিনাখনো কৈছিলো তোৰ কাৰণে মই বস্তু এটা আনিছিলো তোৰ চোন ল'ব সময় নহ'ল এই চাচোন তোৰ কাৰণে আনি তোৰ হাততে থাকি গ'লো তই কৈছিলি নহয় এই নৈৰ হাতটো ভাল পাওঁ বুলি লোৱা এই নৈৰ হাতটোতে মই এই পায়ালযোৰ দিলোঁ Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn